এই চৰকাৰৰ ব্যৰ্থতা আৰু এই ব্যৰ্থতা সৰু সুৰা ব্যৰ্থতা নহয়। মই ভাবো যে এনেকুৱা ডাঙৰ ব্যৰ্থতাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী হিচাপে পদত্যাগ কৰিব লাগে। কাৰ্বি আংলঙত হোৱা ঘটনাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। কাৰ্বি আংলঙত যি হিংসাত্মক ঘটনা সংঘটিত হ'ল আৰু যি ধৰণে দুটা জনগোষ্ঠী ৰাজ্যৰ মাজত প্ৰবল এক উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈ আছে, সেই ঘটনাৰ পাছত মই ৰাজ্যৰ দলৰ সভাপতি হিচাপে কাৰ্বি আংলঙৰ সকলো জনগোষ্ঠীকে আইন শৃংখলা ভংগ নকৰিবৰ কাৰণে শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে আহ্বান জনাই এই সংবাদ মেলখন আয়োজন কৰিছো। কালি গোটেই ৰাতিটোৱে আচলতে আমাৰ টোপনি ক্ষতি হৈছে, কাৰণ যিবিলাক ঘটনা সংঘটিত হৈছে সেই সকলোবিলাক ঘটনা সংঘটিত হৈ থকাৰ সময়খিনিতে বিভিন্নজন মানুহে আমালৈ বিভিন্ন ধৰণৰ খা খবৰবিলাক দি আছে যে এনেকুৱা হৈছে তেনেকুৱা হৈছে, আপোনালোকে কিবা এটা কৰক। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ চিফ ছেক্ৰেটাৰী ৰবি কোটা ডাঙৰীয়া আৰু অসমৰ ডিজিপি হৰমিত সিং ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো। আচলতে দীৰ্ঘদিন ধৰি অসমে এক শান্তিৰ পৰিৱেশৰ মাজত অসমীয়া মানুহে বসবাস কৰিবলৈ আৰম্ভ কৰিছিলে, কিন্তু শেহতীয়াকৈ কাৰ্বি আংলঙত সংঘটিত হোৱা ঘটনাটোৰ জৰিয়তে দুৰ্ভাগ্যজনকভাৱে আকৌ অসমত গোষ্ঠী সংঘাতৰ দীঘলীয়া যি ইতিহাস, গোষ্ঠী সংঘাতৰ দীঘলীয়া যিটো অসমত পৰিৱেশ আছিলে, সেই পৰিৱেশটো পুনৰ সোঁৱৰাই দিছে। অসম পুলিচৰ যি দুৰ্বলতা আৰু সকলোবিলাক খা খবৰ থকাৰ পাছতো যি ধৰণে গোটেই ঘটনাবিলাক সংঘটিত হ'বলৈ পালে, আচলতে এইটোৱে প্ৰমাণ কৰে যে অসমত পুলিচ বাহিনীৰ কোনো কাম নাই। অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আচলতে যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনাটো হ'ল অসমত দীৰ্ঘদিনীয়া বিজেপি চৰকাৰৰ দিনত চলাই অহা যি স্বৈৰতান্ত্ৰিক আচৰণ, প্ৰশাসন, পুলিচ, গৃহ বিভাগৰ যি স্বৈৰতান্ত্ৰিক আচৰণ, সেই স্বৈৰতান্ত্ৰিক আচৰণৰ ফলতে এই ঘটনাটো ঘটিবলৈ পালে। কাৰ্বি আংলঙত মাত্ৰ 11-12 জন ল'ৰাইহে পিজিআৰ আৰু বিজিআৰ ভূমিৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আছিলে। তেওঁলোকৰ প্ৰতি বহুত বৃহৎ সংখ্যক মানুহেও নহয়, কিছু সংখ্যক মানুহেহে আমি সমৰ্থন কৰি তাত যোগদান কৰাটো দেখিবলৈ পাইছিলো। এটা শান্তিপূৰ্ণ আৰু সম্পূৰ্ণ গণতান্ত্ৰিক আন্দোলন, সেই আন্দোলনটোক ৰাতি 3 বজাত অসম পুলিচে যি ধৰণে ভংগ কৰি দিলে, অগণতান্ত্ৰিকভাৱে কৰা ভংগৰ ফলস্বৰূপে কাৰ্বি আংলঙত এই পৰিস্থিতিৰ উদ্ভৱ হ'ল। 11-12 জন ল'ৰাই, ডেকা ল'ৰাই সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে 11-12 দিন ধৰি তাত অনশন কৰি আছে, কিন্তু অসম পুলিচে গৈ মোৰ ওচৰত থকা ভিডিঅ' অনুসৰি সেই যুৱকসকলক ঠেলা হেঁচা গতি অসভ্য মাত মাতি তেওঁলোকক ৰাতিৰ ভিতৰত উঠাই লৈ আনিছে, যাৰ ফলস্বৰূপে মানুহ উত্তেজিত হৈছে আৰু যাৰ ফলস্বৰূপে পৰৱৰ্তী সময়ত সেই উত্তেজনাই এটা ভয়ংকৰ বিস্ফোৰিত ৰূপ লৈছে। অতি দুৰ্ভাগ্যজনক ঘটনা যে 12-13 দিন অনশনত বহি আছে, অথচ অনশন কৰা ঠাইৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM জনে বহি লৈ মন কী বাত অনুষ্ঠান আয়োজন কৰিছে, অথচ আন্দোলনকাৰী ৰাইজৰ মাজলৈ, আন্দোলনকাৰী যুৱকসকলৰ মাজলৈ এবাৰ যোৱা নাই। আৰু আন্দোলনকাৰী যুৱকসকলৰ মাজলৈ নগৈ প্ৰশাসনে কি কৰিছে, সেইদিনা ৰাতিয়ে 3 বজাত আন্দোলনৰত শান্তিপূৰ্ণভাৱে আমৰণ অনশনত বহি থকা, হাংগাৰ ষ্ট্ৰাইকত বহি থকা যুৱকসকলক তেওঁলোকে ৰাতি 3 বজাত জোৰ জবৰদস্তি কৰি তাৰ পৰা উঠাই লৈ গৈছে। আমি দেখিছিলো যে তাৰ পৰৱৰ্তী দিনৰ ভাগত তাৰ স্থানীয় ৰাইজে পথ অৱৰোধ কৰিছিলে, কাৰণ সেই পথেদিয়েই CM তুলিৰাম ৰংহাং ডাঙৰীয়া গুৱাহাটীলৈ যাব লাগিব বা ওলাই যাব লাগিব, কিন্তু ৰংহাং ডাঙৰীয়াই সেই পথেৰে আহি ৰাইজৰ মুখামুখি হোৱাৰ পৰিৱৰ্তে বেলেগ পথেৰে আঁতৰি যোৱাৰ কাৰণে মানুহবিলাক উত্তেজিত হৈ গ'ল বুলি কোৱা হৈছে। আৰু তাৰ পাছত তুলিৰাম ৰংহাং ডাঙৰীয়া ঘৰৰ পিনে চোচা হৈছে। আচৰিত কথা, মোক তাৰ স্থানীয় সাংবাদিক আৰু স্থানীয় ৰাইজে জনোৱা অনুসৰি যিসকল মানুহ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ ঘৰলৈ গৈছো বুলি ছচিয়েল মিডিয়াত তেওঁলোকে ঘোষণা কৰি গৈছে, অথচ পুলিচে ৰাস্তাত তেওঁলোকক ৰখাই দিয়া নাই। ছচিয়েল মিডিয়াত ঘোষণা কৰি গৈছে যে আমি তুলিৰাম ৰংহাঙৰ ঘৰলৈ গৈ আছো, কিন্তু তাৰ পাছতো তুলিৰাম ৰংহাঙৰ ঘৰৰ প্ৰটেকশ্যন দিব পৰা নাই। এফালেদি শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনকাৰীৰ ওপৰত পুলিচৰ বৰ্বৰ অত্যাচাৰ আৰু আনফালেদি পুলিচে CEM জনৰ অৰ্থাৎ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য মানুহজনৰ ঘৰটোকে তেওঁলোকে নিৰাপত্তা প্ৰদান কৰিব পৰা নাই। এফালেদি আন্দোলনকাৰী মানুহবিলাকৰ প্ৰতি অপব্যৱহাৰ আৰু আনফালে নিজৰ চৰকাৰৰ মুৰব্বীজনক সুৰক্ষিত কৰিব নোৱাৰাৰ এই দুৰ্বলতাৰ কাৰণে আমি দেখিছো যে এই ঘটনা সংঘটিত হ'ল। আমি যুগান্তৰ দেখি আহিছো যে মানুহে যেতিয়া এনেকে আন্দোলন কৰে, তেতিয়া বিজেপি চৰকাৰখনে সদায় আন্দোলনকাৰীৰ লগত আলোচনা নকৰি এনেকে জোৰ জবৰদস্তি অনশনৰ পৰা মানুহ উঠাই লৈ গুচি যায়। কিন্তু যেহেতু কাৰ্বি আংলঙৰ সেইটো ট্ৰাইবেল ছচাইটি
আৰু তেওঁলোকৰ কিবা এটা ঘটনা ঘটিলে গোটেই মানুহখিনি একেলগতে ওলাই আহে তাৰ ফলস্বৰূপে এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে যিবিলাক দেখিলো খেৰণী বজাৰখন প্ৰায় বেছিভাগ অংশই কোনোবা দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে আৰু দুষ্কৃতিকাৰীয়ে খেৰণীৰ যেতিয়া বজাৰখন জ্বলাই দিছে তেতিয়া কিন্তু পুলিচে সেই দুষ্কৃতিকাৰীসকলক প্ৰতিৰোধ কৰিবৰ কাৰণে তেওঁলোকে যাতে হেতু কৰিব নোৱাৰে তাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জুই জ্বলোৱাৰ পাছতে পুলিচে তাত টহল দিছে মোৰ ওচৰত যিবিলাক ভিডিঅ' আছে তাত একদম পাব্লিকে ৰাইজে অতি স্পষ্টভাৱে পুলিচক গালি দিছে যে তোমালোকে যেতিয়া ঘৰ জ্বলাবলৈ মানুহ আহিছিলে তেতিয়া তোমালোকে কিয় আমাক প্ৰটেকশ্যন নিদিলা আৰু তাৰপিছত মই নিজে ভিজুৱেলটো দেখিছো যে বহু সময়ৰ পাছত ঘৰবিলাক জ্বলি মোটামুটি কিছুমান ঘৰ শেষ হৈ গৈছে দোকানবিলাক বহু সময়ৰ পাছত ফায়াৰ ব্ৰিগেড আহিছে কিন্তু ফায়াৰ ব্ৰিগেড আহি 5 মিনিটমান পানী মাৰোতে ফায়াৰ ব্ৰিগেডৰ পানী নাইকিয়া হৈ গৈছে এই ঘটনাটোৱে কৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গৃহ বিভাগৰ বা পুলিচৰ সম্পূৰ্ণ দুৰ্বলতা প্ৰকাশ পাইছে আৰু সেইকাৰণে আমি একেটা সময়তে সকলো শ্ৰেণীৰ ৰাইজকে সকলো জনগোষ্ঠীৰ ৰাইজকে শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে অনুৰোধ জনোৱাৰ লগতে অসম চৰকাৰক নিন্দা কৰিছো অসম চৰকাৰক গৰিহণা দিছো অসম চৰকাৰৰ স্বৈৰতান্ত্ৰিক আচৰণে আন্দোলনকাৰী মানুহবিলাকৰ ওপৰত কৰা অত্যাচাৰক গৰিহণা দিছো আৰু আন্দোলনকাৰী মানুহৰ ওপৰত অত্যাচাৰ কৰাৰ উপৰিও তাৰ পৰৱৰ্তী সময়ত যেতিয়া দুষ্কৃতিকাৰীয়ে দোকান বা ঘৰ জ্বলাইছে তাক প্ৰতিৰোধ কৰিব নোৱাৰাৰ কাৰণে মানুহক সুৰক্ষিত কৰিব নোৱাৰাৰ কাৰণে জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিব নোৱাৰাৰ কাৰণে আমি এই অসম চৰকাৰক গৰিহণা দিছো নিন্দা কৰিছো আৰু সেই নিন্দা আৰু গৰিহণা কৰি মই অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছো ৰাজ্যৰ দলৰ সভাপতি হিচাপে স্মাৰক পত্ৰত আমি স্পষ্টভাৱে কৈছো যে সাংঘাতিক ধৰণে উত্তেজনা চলি আছে আৰু সেই উত্তেজনা বিয়পি যোৱাৰ সম্ভাৱনা আছে গতিকে চৰকাৰে ৰেপিড ফ'ৰ্চ দি তাৎক্ষণিকভাৱে মানুহৰ মাজত চলা এই সংঘাতক পৰা ঠাইখনক বচাব লাগে আৰু তাৎক্ষণিকভাৱে মানুহক সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আনহাতে লগতে আমি এটাও কৈছো যি দাবীৰ ভিত্তিত সেই আন্দোলন হৈছিলে সেই আন্দোলনকাৰীৰ লগত তৎকালীনভাৱে আলোচনা কৰিব লাগে যদি কাৰ্বি মানুহৰ লগত তেওঁলোকৰ নিজৰ ভূমি সুৰক্ষিত কৰিবলৈ কৰা এটা শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনকাৰীৰ লগত আলোচনা কৰিবৰ কাৰণে তুলিৰাম ৰংহাং প্ৰস্তুত নহয় 14 দিন বহি থকাৰ পাছতো 13 দিন বহি থকাৰ পাছতো 13 ঘণ্টা 13 মিনিট বহাৰ পাছতে আচলতে আলোচনা হ'ব লাগে 13-14 দিন বহি থকাৰ পাছতো আলোচনা হোৱা নাই আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যি অসমত সদায় খিলঞ্জীয়াৰ কথা কৈ থাকে সেই খিলঞ্জীয়া কাৰ্বি মানুহে ভূমিপুত্ৰ অসমৰ প্ৰথম আদিবাসী কাৰ্বি মানুহে যেতিয়া আন্দোলন কৰিছে সেই আন্দোলনকাৰীসকলক মাতি আনি তেওঁ আলোচনাত বহিবৰ কাৰণে কিয় সময় নাই মুখ্যমন্ত্ৰী গতিকে অচিৰে সেই আন্দোলনকাৰীসকলৰ লগত আলোচনাত বহিবৰ কাৰণে মই দাবী উত্থাপন কৰিছো যিসকলৰ ঘৰ আৰু দোকান জ্বলাই দিয়া হৈছে যাৰ গাড়ী আৰু মটৰচাইকেল জ্বলাই দিয়া হৈছে তেওঁলোকক সম্পূৰ্ণৰূপে ক্ষতিপূৰণ দিবৰ কাৰণে মই অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো আৰু ৰাইজক মই বিনম্ৰতাৰে হাতজোৰ কৰি অনুৰোধ কৰিছো যে শ্ৰদ্ধেয় ৰাইজ আপোনালোকে কোনেও উত্তেজিত নহব আমি জাতি আৰু জাতিৰ মাজত কাজিয়া লগাৰ জৰিয়তে সংঘাত লগাৰ জৰিয়তে কেতিয়াও কোনো সমস্যাৰ সমাধান নহয় আমাৰ যি আন্দোলন সেই আন্দোলন চৰকাৰৰ বিৰুদ্ধে হ'ব লাগে আৰু চৰকাৰক বাধ্য কৰি আমাৰ যি দাবী আছে সেই দাবী পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীক মই দাবী জনাইছো তৎকালীনভাৱে কাৰ্বি আংলঙৰ এই গোষ্ঠী সংঘাত বন্ধ কৰিব লাগে বিটিএডিত সেই বিটিচি এলেকাত এনেকুৱা ধৰণৰ সংঘাত বহুত দেখিলো অসমৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ সংঘাত অনেক দেখিলো আৰু অনেক সংঘাত শেষ হৈ যোৱাৰ পাছত অসমখন শান্তিপূৰ্ণ হৈছিলে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ হঠকাৰিতাৰ কাৰণে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্বলতাৰ কাৰণে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ স্বেচ্ছাচাৰী মনোভাৱৰ কাৰণে আৰু অসমৰ জনগণৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰাৰ কাৰণে পুনৰ এনেকুৱা গোষ্ঠী সংঘাতৰ পৰিৱেশ গঢ়ি উঠিছে আৰু এই পৰিৱেশ কলিতে নাইকিয়া কৰিবৰ কাৰণে মই চৰকাৰক দাবী উত্থাপন কৰিছো এই চৰকাৰৰ ব্যৰ্থতা আৰু এই ব্যৰ্থতা সৰু সুৰা ব্যৰ্থতা নহয় মই ভাবো যে এনেকুৱা ডাঙৰ ব্যৰ্থতাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী হিচাপে পদত্যাগ কৰিব লাগে কাৰ্বি আংলঙৰ লগত হোৱা ঘটনাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো